নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে মই এই ডিচেম্বৰ মাহত ঠাণ্ডা দিনত একচুৱেলি ব্ৰুডিং কেনেকৈ কৰিছোঁ। আজি ব্ৰুডিঙৰ মোৰ 4 দিন হৈ গ'ল আৰু 4 দিনত কেনেকৈ মানে প্ৰথম ডে 1ৰ পৰা আজিলৈকে মই ব্ৰুডিংটো কেনেকৈ বনালোঁ বা কেনেকৈ ৰাখিলোঁ, টেম্পাৰেচাৰ কিমান মেইনটেইন কৰিছোঁ, সেই সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম আৰু আপোনালোকে চাব ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে। বন্ধুসকল, এইবাৰ আপোনালোকক মই জনাইছিলোঁ যে আগৰ নিচিনা নহয়, মই এইবাৰ অকল 2টাহে ব্ৰুডিং বনাইছোঁ। আগতে মই 4টা ব্ৰুডিং বনাইছিলোঁ, এইবাৰ 2টাহে চেম্বাৰ বনালোঁ। কাৰণ এইবাৰ যিহেতু ঠাণ্ডা দিন আৰু ঠাণ্ডা দিনত আমি ইহঁতৰ হিটটো মেইনটেইন কৰিবলৈ হ'লে আমি গেছ বুডাৰ লগাবলগীয়া হয় আৰু গেছ বুডাৰ মোৰ ওচৰত বৰ্তমান 2খনহে আছে আৰু সেই 2খন থকাৰ কাৰণে এটা 2টা বনালোঁ, অলপ চাইজকেইটা ডাঙৰ কৰিলোঁ। আৰু যিটো এৰিয়া হয় মানে যিটো টেণ্টটো বনাইছোঁ দেখিছে, গোটেই চাৰিওকাষে মই বস্তা লগাইছোঁ, চব বস্তা হয় আৰু ওপৰতো লগাইছোঁ যাতে মানে অলপো বতাহ যাতে হাৱা পাছ হ'ব নোৱাৰে ৰাতি হ'লে, তো সেই তেনেকৈ থৈ দিছোঁ। আৰু ডে 1ৰ পৰা ডে 2, 3 এনেকুৱালৈকেতো বা 4লৈকে আমি কোনো ধৰণৰ দিনতো মানে হাৱা সোমাবলৈ দিব নালাগে। কিন্তু যদি দিনত বেছি গৰম হৈ যায়, ৰুমৰ যিটো টেম্পাৰেচাৰ হয় সেইটো যদি গৰম হৈ যায় বা ইহঁতক অলপ অক্সিজেনৰ কাৰণে বা গেছ যদি হৈ যায়, তেতিয়াহ'লে পৰ্দাইখন অলপমান দাঙি দিয়া যায়। কিন্তু ছাইডৰ যিখিনি পাল হয়, মানে ফাৰ্মটোৰ যিকেইখন ছাইডে যিখিনি ছাইড পাল হয়, সেই ছাইড পালখিনি সম্পূৰ্ণ উঠুৱাই থোৱা আছে আৰু বন্ধ হৈ আছে। মানে তাৰপিছতে ইয়াতে গেছ বুডাৰ এইটো দেখিছে, চিলিণ্ডাৰটো ইয়াত ৰখা হৈছে আৰু ইয়াৰ পৰা চিলিণ্ডাৰটো ৰাখি ইয়াত টি বনিছে, ইয়াৰ পৰা 2ডাল ওলাইছে পাইপ দেখিছে। তো আৰু আহি কিনি ইয়াত এটা লগাইছোঁ গেছ বুডাৰ এইটো, আৰু এই বুডাৰটো জ্বলাই দিয়াৰ লগে লগে আৰু এটা আছে এইফালে, 2টা বুডাৰ মানে যিটো গেছ বুডাৰ হয় এইকেইটা লগাই দিওঁ ৰাতি। আপোনাৰ 10টামান বজালৈকে ৰাতি মোৰ ফাৰ্মত যিবিলাক লাইট আছে, বাল্ব লগাই থৈছোঁ, এই বাল্বকেইটাৰ ফালৰ পৰাই মানে এটা টেম্পাৰেচাৰ মেইনটেইন হৈ থাকে 22 ডিগ্ৰী তেনেকুৱা ধৰণৰ। মানে 10টা বজালৈকে 22 ডিগ্ৰী হয়গৈ আৰু তাৰ আগতেতো এতিয়াতো বৰ্তমান মই আপোনালোকক দেখাইছোঁ। এতিয়া যিহেতু বৰ্তমান বাজিছে 5টা আৰু টেম্পাৰেচাৰটো চলি আছে এইটো 26.9 আৰু ইহঁতক আমি ফাৰ্ষ্ট উইকত একচুৱেলি 36ৰ পৰা 37 ডিগ্ৰী বা 34 বা একচুৱেলি 34 বা 37 ডিগ্ৰী ৰাখিব পাৰিলে ভাল, কিন্তু সিমান টেম্পাৰেচাৰটো উঠা নাই আৰু উঠাব হ'লে মানে গেছ বুডাৰ জ্বলাব লাগিব। আৰু এতিয়া গেছ বুডাৰ জ্বলাবলৈ মানে চিলিণ্ডাৰৰ কথাও আছে। এই চিলিণ্ডাৰটো আজি 4 দিন হৈ গ'ল লগাই আছোঁ, কিন্তু ৰাতি হ'লে টেম্পাৰেচাৰটো যেতিয়া মই গেছ বুডাৰটো লগাই দিলে মোৰ ইয়াতে টেম্পাৰেচাৰটো হৈ যায় আপোনাৰ 30 ডিগ্ৰী, 29-30 ডিগ্ৰী তেনেকুৱা থাকে। আৰু যিহেতু গোটেই কভাৰিং কৰি থৈছোঁ গোটেই বুডাৰটো, আৰু সেই এৰিয়াটোত ধুনীয়াকৈ এটা সম্পূৰ্ণ সমান এটা টেম্পাৰেচাৰ হৈ থাকে আৰু সিহঁতি থোপ খোৱাটোৰ পৰা মানে অলপ আঁতৰি থাকে। যদিও মৰ্টেলিটিটো মোৰ আহিছে কিন্তু এইবাৰ, আৰু গুচি গ'ল কাৰেণ্ট, এই জাষ্ট গৈছে। আৰু কাৰেণ্ট যোৱাৰ কাৰণে দেখিছে ইয়াতে যিটো মই অট'মেটিক যিটো চাৰ্জিং লাইট লগাই থৈছোঁ, চাৰ্জিং বাল্ব, সেইকেইটাই অলপমান পোহৰ এটা কৰি থয় আৰু সিহঁতি যেতিয়াই আন্ধাৰ হৈ যায় তেতিয়া খুব চিঞৰে মানে দেখিছে। যদিও বেছি দেৰি যদি কাৰেণ্টটো নাথাকে তেতিয়াহ'লে যদি অলপ টেম্পাৰেচাৰটো কমি যায় তেতিয়াহ'লে কিন্তু আমি গেছ বুডাৰটো লগাই দিবলগীয়া হয়। আৰু যিহেতু আজি অলপ 4 দিন হ'লগৈ আৰু 4 দিনত অকণমান ইহঁতে নিজকে অকণমান এডজাষ্ট কৰিবলগীয়া পৰা হৈছেগৈ আৰু তো সেইকাৰণে লগালগ মই গেছ বুডাৰ লগাবলগীয়া হোৱা নাই। আৰু এইটো এটা অলপ উইক হৈ আছে, উইক বাৰ্ড। তো যেতিয়া মই প্ৰথম গোলকৈ বনাইছিলোঁ ব্ৰুডিংকেইটা, কিন্তু আজি 4 দিন আৰু 4 দিনত মানে একচুৱেলি মই 3 নম্বৰ দিনৰ পৰা ইয়াত যিখিনি পেপাৰ পাৰিছিলোঁ ৰাতিপুৱাই মই উঠাই দিলোঁ, যোৱাকালি পেপাৰখিনি উঠাই দিয়া হ'ল। তাৰপিছত আজি যিহেতু 4 দিন হৈ গ'ল আৰু ইহঁতক অলপমান এটা স্পেচ দি দিলোঁ, মানে গোল যিটো আছিলে ব্ৰুডিংটো
চেম্বাৰকেইটা। তাৰপৰা মই স্কুৱেৰ টাইপৰ অলপমান কৰি দিছোঁ, অলপ দীঘল কৰি দিছোঁ, অলপ বহল কৰি দিছোঁ, অকণমান স্পেচ দিছোঁ, কিন্তু ভিতৰতে দিছোঁ বুডিং চেম্বাৰৰ ভিতৰত। দিন হ'লে মানে অলপমান কাইলৈৰ পৰা লাহেকৈ পালকেইখন দিনত অলপ উঠাই দিম, বা ওপৰৰ এইখন অকণমান চপাই দিম, মানে মেলি দিম, যাতে অকণমান হাৱাটো গেছটো ওলাই যায়। তো তেনেকুৱা ধৰণে। কিন্তু ৰাতি হ'লে কিন্তু আকৌ আমি সেই হিটটো মেইনটেইন কৰিবই লাগিব, যিহেতু ঠাণ্ডা দিন। তো এতিয়া গেছৰ চিলিণ্ডাৰ যিমান দিন যায় সিমান দিনলৈকে আমি গেছ গোটা লগাম, তাৰপিছত আমি সেই বাল্বে লগাব লাগিব।